ভাবি আছো হা লৰাৰ কথা নহয় পঢ়াৰ কথা ভাবিছো এই গানটো ইমান ভাল লাগে ন নিচে দিয়ে গানটো বাইদেউৰ মোবাইল একো বলে মোবাইলৰে ভিডিঅ' কৰি পাতিছে স্কুল চলে হম নাজানো পাই আমি এইবোৰ গান শুনি কি কৰিম নো স্কুললৈ ক'ত যাম আৰু কিয় কিয় নেযাম আকৌ স্কুললৈ অহা মাহৰ পৰা পৰীক্ষা আহিলে দেখোন এইবাৰ আমি ক্লাছ 9 পাম আৰু অহা বছৰ 10 তাৰ পিছত কলেজ लाल दुपट्टे वाली तेरे नाम तो बता लाल दुपट्टे वाली तेरे नाम तो बता ना ये बदमाश और तार लगोर केटे स्कूल कॉलेज जो सब साली के जुकाय আজি মই ইয়াৰ দাঁত ভাঙিম সব খেলগুটিয়া তাতে শুন আয়েশা তই পাগল হৈছ এই বদমাছটোৰ লগত কাজিয়া নালাগিবি বল বল नाम तो कोई जा ना बंटी बंटी नाम तो कोई जा সেই কাৰণেই কৈছো তই ফালতু সপোন দেখি লাভ নাই ৰে আয়েশা ফুৰিদাই কৈছে সোনকালে বিয়া হোৱাই ভাল ছোৱালী মানুহ আৰু স্কুল যাবলৈ ইমান দিগদাৰ আয়েশা ফাতিমা তোমালোক স্কুললৈ নোযোৱা নেকি ইয়াতে কথা পাতি ৰৈ আছা যে আৰু কি দিগদাৰৰ কথা কৈছা নাই মানে বাইদেউ একো নাই বাইদেউ এই লাজ কৰিছে ফাতিমা আকৌ লাজ কৰিব কিয় লাগে বাৰু আয়েশা তুমিয়ে কোৱাচোন মোক কথাটোনো কি বাইদেউ স্কুললৈ যাবলৈ আমি খুব ভাল পাওঁ কিন্তু আমাৰ আগত বহুত সমস্যা আহি যায় যি কাৰণে আমি স্কুললৈ যাব নোৱাৰো ঘৰতো ইমান কাম থাকে কোৱাচোন কোৱা মোক কোৱা ৰুবিনা বাইদেউ আমি স্কুললৈ যাওঁতে এই বদমাছ দুটা মানে সদায় জুকায় সেই কাৰণে মায়ে স্কুল পঠাবলৈ ভয় কৰে আৰু সেই মাহৰ 3 দিন যে যাবই নোৱাৰো মানে স্কুলত টয়লেটৰ দিগদাৰ যে বুজিছো সমস্যা আছে মই জানো কিন্তু আমি মিলি জুলি উপায় উলিয়াব লাগিব বাৰু এতিয়া স্কুললৈ যোৱা দুইজনী হ'ব বাইদেউ सलमा एक कप चाह देचोन মোক দিনটো খালি চাহ চাহ মোৰ ঘৰৰ ইমান কাম পৰি আছে আৰু বজাৰ যাবলৈও আছে দুটামান লাও বেঙেনা বেছি আমি নহলে ঘৰ কেনেকৈ চলিব ছোৱালীও ঘৰত নাই স্কুল নেযাবে বুলি কৈছিলো তথাপি গৈছে আৰে সালমা ইমান খং কিয় কৰিছ তোক কিন্তু খং কৰিলে বহুত ধুনীয়া লাগে খুদা কসম দে চাহ একাপ দে তোৰ হাতৰ চাহ একাপ নাখালে মোৰ মাথাই কাম নকৰে অ আয়েশা আহি পালি ইমান দেৰি কৰিলি আজি কৈছিলো নে নাই স্কুল যাব নালাগে মোক ঘৰৰ কামত অলপ লাগি দে ভাত কেইটা তই বনালে মোৰ আৰাম হয় কিন্তু নাই তই নুবুজ তাইক স্কুললৈ সদায় যাবলৈ মই কৈছো স্কুললৈ যাব কলেজলৈ যাব তেতিয়াহে ভাল চাকৰি পাব ডাঙৰ মানুহ হ'ব নহলে কি তোৰ আৰু মোৰ নিচিনা হৈ থাকিব নাই 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 এই নুৰুদ্দিন থকালৈকে আমাৰ বেটিয়ে পঢ়া শুনা কৰিব আম্মা মোৰ অহা মাহত 9ৰ ফাইনেল পৰীক্ষা আছে তই মোক গালি দি নাথাকিবি ঘৰত ভাত বনাই থাকিলে মই কেনেকৈ পঢ়িম ৰুবিনা বাইদেৱে কৈছে ভালকে পঢ়িলে মোৰ মেট্ৰিকৰ ৰিজাল্ট ভাল হ'ব তেতিয়া চৰকাৰেও পুৰস্কাৰ দিব পুৰস্কাৰ মই এইবোৰ নেজানো মই জানো যে এই মাহৰ ঘৰৰ খৰচ চলাবলৈ আমাৰ হাতত পইচা নাই বাপ বেটি এইবোৰ একো নুবুজ
মই কথা ক'লে বাপ বেটি পলাই মোৰ দুখ কোনেও নুবুজে। চালমা চালমা কি হ'ল? কোনে তোৰ দুখ নুবুজে? তই কিন্তু চবৰে দুখ বুজি পাৱ। তোৰ মনটো ইমান ভাল, চব গাঁৱৰ মানুহেই কয়। তোক কিবা লাগে নেকি? ইমান মিঠা মিঠাকে তেল মাৰিছ যে। নাই নাই, মোক একো নালাগে। এনেই তই সুধিছ যেতিয়া অলপ মিঠাতেল দিব পাৰিবি নেকি? ঘৰত পৰহিয়ে তেল চেচ হৈছে। বাচ্চাকেইটা বিনা তেলত তৰকাৰীয়ে খাব নোখোজে। হাচিনা, তই আৰু এনেকে কিমান দিন চলিবি? চালিম ভাই ইন্তেকালৰ পিছত তই 4টা ল'ৰা ছোৱালী অকলে ডাঙৰ কৰি আছ। তোৰ ডাঙৰ ছোৱালী ফাতিমাক ক'ৰবাত কামত লগাই দে, হাতত অলপ পইচা আহিব। ফাতিমা স্কুল গৈয়ে আছে, পঢ়াটো ভাল। তাই একবাৰ বহুত ইচ্ছা আছিলে আমাৰ গোটেইকেইটা ল'ৰা ছোৱালীকে ভালকৈ পঢ়োৱা। কিন্তু এতিয়া তেওঁ গুচি গ'ল। মই বাৰু অকলে অকলে কেনেকৈ পঢ়াম সিহঁতক? নেকান্দিবি হাচিনা, নেকান্দিবি। আল্লাহক দোৱা কৰ, কিবা এটা উপায় ওলাব। ল এয়া তেল ল আৰু দুখ নকৰিবি। তই আৰু নুৰুদ্দিন ভাই আছ কাৰণে আমাৰ পৰিয়ালটো বাচি আছে। আল্লাহক দোৱা কৰিছো তহঁতৰ ভাল হওক। ৰুবিনা বাইদেউ, আপুনি আজি যিখিনি কথা ক'লে সেই বিষয়ে আমি গাঁৱৰ ছোৱালী আৰু মহিলাসকলৰ লগত কথা পাতিছো। ছোৱালীখিনি স্কুললৈ আহিব নোৱাৰাটো বৰ দুখৰ কথা। চিনি বাইদেউ, মই তাকে ভাবি আছো। আমি ছোৱালী আৰু মাক সকলোকে বুজাব লাগিব। ছোৱালী আৰু ল'ৰা দুয়োকে সমানে পঢ়োৱাটো বহুত দৰকাৰী। আৰু ছোৱালীখিনিয়ে যাতে ঘৰৰ কামৰ লগতে পঢ়িবলৈ সময় পায় তাৰ বাবেও আমি মাক দেউতাকসকলক সচেতন কৰিব লাগিব। FSTৰ পৰা আপোনালোকে এখন মিটিং পাতক বাইদেউ, আমি আছো। হাচিনা, ক'ৰ পৰা আহিলা? ইমান চিন্তাত আছা যে? কি ক'ম বাইদেউ, বাহিৰৰ ভাইজানৰ ঘৰলৈ গৈছিলোঁ। সেই যোৱা বছৰ যে তেওঁ ছোৱালীজনী পলাই গৈছিল, সেই যে ফাৰিদা, তাই গুচি আহিছে। গিৰিয়েকৰ ঘৰত ইমান অত্যাচাৰ কৰে, তাই গুচি আহিছে বেছি। আৰু তাইৰ পেটত যে এটা বাচ্চাও আছে বাইদেউ, বৰ বেয়া লাগে। সেই ছোৱালীজনী মানে ফাতিমাৰ লগৰে নহয় জানো? ইমান সৰুতে নিকাহ হ'ল আৰু এতিয়া মাক ক'বলৈ ওলাইছে। এইটো একদম হ'ব নালাগিছিল। আমি সিহঁতৰ আৰু গাঁৱৰ সকলোৰে ঘৰলৈ যাম, বুজাম ছোৱালীবোৰে এনেকৈ পলাই গৈ নিজৰ জীৱন ধ্বংস নকৰে যাতে। চবেই নিজে বুজি পাব লাগিব। ফাতিমা, তুমি আৰু আয়েশাই আমাক অলপ সহায় কৰিবানে? হয় বাইদেউ, আমাৰ গাঁৱত আৰু কাৰো যাতে ফৰিদাৰ নিচিনা নহওক। কিন্তু আমি কি সহায় কৰিম বাইদেউ? আমি ইমান সৰু ছোৱালী, আমাৰ কথা কোনে শুনিব? কিয় নুশুনিব? তোমালোক হবা আমাৰ গাৰ্ল লিডাৰ্ছ। তোমালোকক মই সকলো বুজাই দিম। কাইলৈ আহিবা মোক লগ ধৰিবলৈ। हमको तुमसे प्यार है, हमको तुमसे प्यार है, जिया बेकरार है, आजा मेरी बुलबुल तेरा इंतजार है, तेरा इंतजार है, आजा मेरी बुलबुल, आजा मेरी बुलबुल तेरा इंतजार है, आजा मेरी बुलबुल तेरा इंतजार है। আমিও তোমাৰ ইন্তজাৰতে আছিলো। তইতো আমাৰ
স্কুলতে পঢ়ি ওলাইছ ময়ে পঢ়ালো আৰু এতিয়া তই নিজৰ গাঁৱৰে ভণ্টিবোৰক জোকাই ফুৰ মোৰে লাজ লাগিছে তোৰ কাম দেখি আয়ো 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 বাইদেউ 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 মাফ কৰি দিয়ক মই আৰু এনেকুৱা নকৰো বাইদেউ এইবোৰ মানুহৰ কাৰণে আমি ছোৱালীবোৰ ক'তো সুৰক্ষিত নহয় ঐ অহাবাৰ আমি পুলিচ মাতিম নাই তহঁতি চব মোৰ ভণ্টি হয় মই নজোকাওঁ আৰু বেলেগকো জোকাবলৈ নিদিওঁ বাইদেউ বাইদেউ মাফ কৰি দিয়ক বাইদেউ মই নকৰোঁ আৰু মোক ভুল হৈছিলে ৰুবিনা বাইদেউ বহুত ভাল কৰিলে সেই বদমাছটোক ভাল শিক্ষা দিলে সালমা তোমালোকৰ ছোৱালী আয়েশা আৰু ফাতিমা এতিয়া নিশ্চিন্ত হৈ স্কুললৈ যাব পাৰিব ইহঁত এতিয়া আমাৰ গাঁৱৰ গাৰ্ল লিডাৰ চিমি বাইদেৱে ট্ৰেইনিং দিছে যাতে সকলোৱে নিজৰ পঢ়া শুনাৰ লগতে আন ছোৱালীকো আগুৱাই যাবলৈ সহায় কৰিব পাৰে আমি বহুত গৌৰৱ অনুভৱ কৰোঁ ফাতিমা আৰু আয়েশাক লৈ যোৱাকালি মৌলবী চাহাব আহিছিল যে মিটিঙত ইমান উৎসাহ দিছে আমাক হয় মৌলবী চাহাবৰ নিচিনা গাঁৱৰ আন ডাঙৰ সকলেও তোমালোকক আগুৱাই যাবলৈ নিশ্চয় সহায় কৰিব আৰু স্কুলত ছোৱালীখিনিৰ কাৰণে বেলেগকৈ এটা বাথৰুম গাঁৱৰ মানুহখিনিয়ে নিজে লগ লাগি বনাই দিব বুলি কৈছে তেতিয়া আমাৰ বৰ সুবিধা হ'ব বাইদেউ ঋতুস্ৰাৱৰ কেইদিনতো আমাৰ স্কুল এবচেণ্ট নহয় আমি আমাৰ ছোৱালী আৰু ল'ৰাখিনিক সমান শিক্ষা আৰু অধিকাৰ দিব লাগিব সৰুতে বিয়া হ'লে দুয়োজনৰ কাৰণেই বেয়া ফৰিদাক কালি লগ পাইছিলোঁ আমি তাই এতিয়া ভাল পাইছে তাই কৈছে মাক হ'লেও আকৌ পঢ়িব তাই মেট্ৰিক দিব তাইও FST গাৰ্ল লিডাৰ হ'ব খোজে চিমি বাইদেউ বাহ খুব ভাল কথা ফৰিদাক আমি গাৰ্ল লিডাৰ নিশ্চয় বনাম গাঁৱৰ সকলো ল'ৰা ছোৱালী স্কুললৈ গ'লে এই গাঁওখনৰ সকলো পৰিয়ালৰ আৰু আমাৰ দেশখনৰ বহুত উন্নতি হ'ব আয়েশা তোৰ যে ফেভৰেট গানটো আমি চবেই একেলগে গাম আজি